নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে। চাওক, আমাৰ অসমবাসী ৰাইজৰ সকলোৰে এখন কামনা থাকে যে মই এখন চৰকাৰী ঘৰ লাভ কৰোঁ আৰু সেই ঘৰখনত আমি পৰিয়াল সুখীভাৱে বাস কৰোঁ, ঠিক আছে। কিন্তু আপুনি গম নাপায় যে চৰকাৰী ঘৰ আপুনি পাবনে নাই, কোন জিলাত কিমানখন ঘৰ আহিছে, আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে অৱশ্যই কমেণ্ট কৰিব। তো মই আপোনাক জনাম যে আপুনি চৰকাৰী ঘৰ পাবনে নাই, ঠিক আছে। তো আজিৰ ভিডিঅ'খন যদি আপুনি শেষলৈকে চাই সকলোখিনি কনফিউজন দূৰ হ'ব। তো ভিডিঅ'খন অতিকৈ হেল্পফুল হ'বলৈ ওলাইছে। যদি এতিয়ালৈকে ভিডিঅ'খন লাইক কৰা নাই, লাইক কৰক আৰু চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰক। তো আজিৰ ভিডিঅ'খন অতিকৈ গুৰুত্বপূৰ্ণ হ'ব লৈছোঁ, মই আৰু এবাৰ কৈ আছোঁ। তো ভিডিঅ'খন শেষলৈকে চাওক আৰু আপোনাৰ নিজৰ মোবাইলতে কেনেকৈ আপোনাৰ নাম আহিছে নে নাই চেক কেনেকৈ কৰিব পাৰিব, এইখন ভিডিঅ'ৰ শেষলৈকে চালে সকলোখিনি গম পাব, ঠিক আছে। তো ভিডিঅ'খন আমি সোনকালে আৰম্ভ কৰোঁ। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰিছোঁ। তো ডিছক্ৰিপশ্যনত মই এই ৱেবছাইটখনৰ লিংক দি দিম, ঠিক আছে। এইখন লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বিকাশৰ পৰ্টেলখন আহি যাব। তো ইয়াৰ পৰা আপুনি নিজৰ মোবাইলতে কামখন কৰিব পাৰিব, ঠিক আছে। তো ইয়াৰ বাবে আপোনালোকক কি কৰিব লাগিব, ইয়াতে আপুনি 3 ডট দেখা পাইছে, এই 3 ডটত আপুনি ক্লিক কৰিব লাগিব, ঠিক আছে। তো এই 3 ডটখনত আপুনি সোনকালে ক্লিক কৰি ল'ব। তো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ মাজত এইখন পেজ খোল খাই যাব। ইয়াতে আপোনালোকে চাই আছে এবাউট, ঠিক আছে। সেকেন্ড নম্বৰ অপশন যেটো চাই আছে ওয়ান সফট বুলি লিখা আছে, এইখনত আপুনি ক্লিক কৰি দিব, ঠিক আছে। মই দেখাই আছো। তো এইখন ক্লিক কৰাৰ লগে লগে আৰু এখন নতুন পেজ খোল খাই গ'ল। ইয়াতে চাই আছে বহুত কেইটা অপশন আছে, ডাটা এন্ট্ৰি, ৰিপৰ্ট, এপ টু ট্ৰেকিং, ই পেমেন্ট, পারফরমেন্স ইন্ডেক্স। তো আপুনি কি কৰিব, ৰিপৰ্টত ক্লিক কৰি দিব, ঠিক আছে। সেকেন্ড নম্বৰ অপশন যেটো আছে ৰিপৰ্ট, তো এই ৰিপৰ্টত ক্লিক কৰি দিব। তো ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত আৰু এখন নতুন পেজ খোল খাই যাব। তো ইয়াতে আপুনি কি কৰিব লাগিব, স্টেপ বাই স্টেপ বুজাম। তো ভিডিঅ'খন এতিয়াই লাইক কৰক, ঠিক আছে। তো এতিয়া আহি গ'ল আমাৰ নতুন পেজ। তো এইখন পেজ অহাৰ পাছত ইয়াতে দেখি আছে ফিজিক্যাল বহুত কিবা আহিছে, জিআইচি ৰিপৰ্ট আছে, একদম তলত আহি যাব। তলত অহাৰ পিছত ইয়াতে চাই আছে সোশ্যাল অডিটেড ৰিপৰ্ট বুলি। তো বেনিফিচিয়াৰী ডিটেইল অফ ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন নতুন পেজ খোল খাই যাব। ইয়াৰ পৰা কি কৰিব, আপুনি আপোনাৰ নিজৰ ষ্টেটখন চিলেক্ট কৰিব, মানে আমাৰ খনৰ অসম, আমি অসমখন চিলেক্ট কৰি ল'ম। তো আমি অসমখন চিলেক্ট কৰি লৈছোঁ। অসমখন চিলেক্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। তো ইয়াৰ পৰা আপুনি আপোনাৰ নিজৰ যি ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি লওক। তো ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পিছত এতিয়া কি কৰিব, ইয়াৰ পৰা আপোনাৰ নিজৰ পঞ্চায়ত বা ব্লকখন চিলেক্ট কৰক। আপোনালোকৰ ব্লক যি হয় ব্লকখন আৰু যিসকলে বঙাইগাঁও ডাংতল ব্লকৰ পৰা চাই আছে সিহঁতে অৱশ্যই কমেণ্ট কৰিব। তো সিহঁতৰটো মই অকলে চাই দি আছোঁ, ঠিক। আপোনালোকৰ পঞ্চায়ত চিলেক্ট কৰিব। তো আমি এখন পঞ্চায়ত চিলেক্ট কৰি আছোঁ, ঢালিগাঁও পঞ্চায়ত বুলি চিলেক্ট কৰিছোঁ। আৰু ঢালিগাঁও পঞ্চায়ত আণ্ডাৰত যিমানখন মানুহ চাই আছে অৱশ্যই কমেণ্ট কৰিব, ঠিক আছে। তো ইয়াৰ পৰা আপুনি চনখন চিলেক্ট কৰিব 24-25। তো ইয়াতে 24-25 আছে, 24-25খন ক্লিক কৰি দিব। তো 24-25ত ক্লিক কৰাৰ পিছত ইয়াতে কি আছে, এখন ইয়াৰ পৰা আপোনাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি 1 নম্বৰতে আছে, ইয়াতে ক্লিক কৰি দিব, ঠিক আছে। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাইছে কেপচাৰখন ফিল কৰিব, 70 আৰু 34 যোগ কৰিলে কিমান হয় এইখন আপুনি ইয়াতে টাইপ কৰি দিব। তো টাইপ কৰাৰ পিছত এইখন এখন পেজ খোল খাই যাব। পেজটো ইয়াতে একোৱেই নাই, কিন্তু ইয়াৰ পৰা কি আছে তলত দেখা পাই আছে এখন পেজ আছে, ঠিক আছে। এইখন লিষ্ট আপোনাৰ নহয়। তো ইয়াতে চাওক, ইয়াতে নাম আছে বহুত আজিবৰ, এইবিলাক ৰেহমান বেনিফিচিয়াৰী নামৰ। যদি ইয়াৰ পৰা আপুনি, ঠিক আছে, ইয়াৰ পৰা যদি আপোনাৰ বুজাতে অসুবিধা হৈ আছে, চাওক ইয়াৰ পৰা স্ক্ৰলত কাম নকৰি আছে সাৰ্ভাৰ ইছ্যুৰ বাবে। কিন্তু আপুনি কেনেকৈ ভালকৈ চাব পাৰিব, ইয়াৰ বাবে আপুনি চাওক ইয়াতে লিখা আছে ডাউনলোড PDF বুলি এখন আছে। চাওক আপুনি ৰেড কালাৰ অপশনটো ডাউনলোড PDF যিখন লিখা আছে ইয়াতে আপুনি ক্লিক কৰি দিব। তো ডাউনলোড PDF ক্লিক কৰাৰ লগে লগে এখন লিষ্ট ডাউনলোড হৈ গ'ল। তো এই লিষ্টৰ পৰা আপুনি আপোনাৰ নামখন চাব পাৰে। যদিহে ইয়াতে আপোনাৰ নামখন আছে তেতিয়াহ'লে আপুনি অৱশ্যই চৰকাৰী ঘৰ লাভ কৰিব, ঠিক আছে। আৰু যদি ইয়াতে আপোনাৰ লিষ্টখনত নাম নাই তেতিয়াহ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব নোৱাৰিব, কাৰণ নতুনকৈ আপুনি আবেদন কৰিব পাৰিব পঞ্চায়তত, কিন্তু বৰ্তমান চৰকাৰী ঘৰৰ আবেদন এতিয়া আৰম্ভ হোৱা নাই। তো এই লিষ্টত যিহঁতৰ নাম আছে সেইহঁতে চৰকাৰী ঘৰ অৱশ্যই লাভ কৰিব। দেখা পাই আছে 1,30,000 টকাৰ ঘৰ আছে। তো এইবিলাক হ'ল 2018-19 এপ্লাই কৰাবিলাক এতিয়া পাব, ঠিক আছে। তো 1,30,000 টকাৰ ঘৰ এইবিলাক, ইয়াতে আপোনাৰ নিজৰ লিষ্টৰ নামখন বিচাৰি ল'ব। তো আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। আৰু ভিডিঅ'খন ভাল লাগিলে অৱশ্যই ছাবস্ক্ৰাইব কৰক, ভিডিঅ'খন লাইক কৰক।